সেইটো হয় ঘুমাই উঠিয়ে তাৰমানে এয়া কাপোৰ ধোৱা লাগিছোঁ আৰু দেউতাইও বঢ়িয়া পানী সৰাই আছে আৰু অলপ পিছত যাম মন্দিৰত লাগি আৰু ৰাতি আহিবলৈ বহুত বেছি দেৰি হৈ গ'ল ঘুমালোঁ বহুত বেছি ভাগৰ লাগি আছিল আৰু অকণমান উঠা দেৰিও হ'ল এতিয়া গা চা বঢ়িয়া থওঁ কাপোৰ চাপোৰ ধোৱা আৰম্ভ কৰিছোঁ কাপোৰ চাপোৰ ধুই লৈ গা চা ধুই মন্দিৰত যাম আৰু দেখাম আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাম এই দুটা যাই আছে মই মন্দিৰত যাব অলৰেডি ৰেডি হৈ গ'লোঁ মাহঁত আগতে গুচি গ'ল মোৰ অলপ কাপোৰ চাপোৰ ধুব লগা আছিল গা চা ধুলোঁ আৰু এতিয়া যাওঁ সোনকালে ময়ো দেৰি হৈ যাব নহ'লে ফটা দিব আহিছে হা দিবহে কাটি ফটা দি আৰু ফটা আহি দিবি শুন বেলেগ নিবি দেই মই মন্দিৰত যাওঁ অহাৰ পিছত দিবি অহাৰ দিবি এইবাৰ বঢ়িয়া এই পানী তোলা মানুহ বহি আছে আৰু এতিয়া চাহ খাই আছে পানী তোলা মানুহে এইটো ছোৱালী এই কি খবৰ হা ৰাতি নাম চালি নাই ৰাতি নাম চালি হা নাই আমি না আৰু আজি মহাপ্ৰসাদ হ'ব আৰু ইয়াতে আজি মানে চব্জি উঠি আছে বহুতে মন্দিৰত থাকিলে এতিয়া ঘৰত লগাইছে একবাৰ আৰু এতিয়া হোম পুৰি আছে আহি অকল পিছত যাব ঘৰত আহিছিলোঁ যিহেতু এতিয়া যাই আছোঁ এয়া মইনা আৰু মই যিহেতু বুলি কিয় কৈছোঁ গম পাইছা নাই আজি তাৰমানে এই নহয় ভাষণ মই যিহেতু কথা শুনিছিলোঁ মানে যিহেতু শব্দ এটা মানুহে বহুত বেছিকৈ কৈছিল সেইকাৰণে মই যিহেতু উলিয়াইছে আৰু এই তাৰমানে গল পূৰা খচখচাই আছে সেইকাৰণে এইখন পূৰা চাই পেলাই চাৰ্কল কৰি মাৰি লৈছে আৰু এতিয়া আমি সেৱা ল'বৰ কাৰণে যাই আছোঁ বঢ়িয়াকৈ মা আৰু দেউতা আগত গ'ল আমি এতিয়া পিছত যাই আছোঁ বঢ়িয়াকৈ ব্যস্ত হৈছে মানুহ মই বহি গ'লোঁ এইখন অকণ বুজিব লাগিব চব কলপাতত মোৰ লগত মনীষা বহিছোঁ হৰ্ষিতা মোৰ ফালে চাই আছে হৰ্ষিতা হা এই দেখিলি আপোনাৰ এটা বানপানী আছে আৰু এইটো বুবু কম আমাক পানী দিয়া মই পানী নাপালোঁ কিবা কয় কি ক'ম পানী পাওঁ নে ঘৰ আহি পাই গ'লোঁ আৰু অকণমান ৰেষ্ট লওঁ কাৰণ বহুত বেছি ভাগৰ লাগছে আৰু গা বেয়া হৈ থকাৰ কাৰণে বহুত বেছি ভাগৰ লাগছে আকৌ সন্ধিয়া যাব লাগিব অকণমান কি মই ঘুমাব খুজিছিলোঁ মই নকল কৰিম কলিৰো জ্বৰ হৈ আছে বৰষুণ দিলেও ঘৰত আমি ওপৰত খিৰিকীবিলাকত আৰু খেতি আহিছে মানে এই বৰষুণ যাক আহি থাকে গম পাইছোঁ পূৰা আহি আছে এই পূৰা আহি পাইছে এই আহিছে পিছে আহি আছে মন্দিৰত যাওঁ সোনকালে আহিলোঁ ঘৰত মানে বৰষুণ দিছে একে ঝটঝটে ঘৰ মানে আহিলোঁ মানে কি ঘৰ আহি পাওঁ 10-15 মিনিট হৈ গ'ল আকৌ বৰষুণ দিয়া আৰম্ভ কৰিছে দেউতা আহিছিল থাকাৰ বাবে দেউতা কিন্তু এতিয়া নিভিজিলে হ'ল আৰু চিন্তা লাগছে সেইটো হয় নাই এতিয়া আকৌ ভিজে নেকি এতে ধো আৰু তালৈ যাব নেকি টাটা তুমি ভাল ছোৱালী নহয় মা দিয়াচোন টাটা টাটা গুড গাৰ্ল বহুত ভোক লাগছে আলু ভাজা দালি ভাত খাম আৰু ইয়া ভাজা জ্বলা ভাজা পিঁয়াজ খাম দিনটো মন্দিৰত থাকিলে ভাগৰ লাগিছে আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাই আছে তেনে পেজটো ফ'ল' কৰক বাই বাই গুড নাইট কালি এটা ধুনীয়া ব্লগত লগ পাম বাই বাই